হাই বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আমি এতিয়া পেণ্ডেলৰ কাম কৰি আছিলোঁ গোটেইবিলাকে। এইয়া চলি ইয়াত আমি ক'ত যাই আছোঁ এতিয়া? ক'ত যাই আছোঁ? ভাত খাবলৈ যাই আছোঁ। হেল্ল' দোস্তু। এয়া কিন্তু ক'ত যাই আছোঁ আমি? ক'ত যাম আমি? কাম কৰি আহিলোঁ আমি পেণ্ডেলৰ কাম। এই একেবাৰে ক'ত কৰিছোঁ আৰু ক'ত ভাত খাব যাম? এই এইফালে ভাত খাব যাম। এই কিমান দূৰ পাহাৰৰ চাইডে পাহাৰৰ চাইডে আমি ভাত খাব যাম এতিয়া। যাই আছোঁ। কি হয় তাতে যাই ভাত চাত খাই আকৌ আহিম আমি কাম কৰিব। ধামাকা এটা দিব লাগিব আকৌ আহি কিনে। আৰু এই এটা কথা ভাবক যে পেণ্ডেলৰ কামটো এইটো ফাল্টু নহয়। বঢ়িয়া কাম। 25 ফুট 30 ফুট ওপৰত উঠি কাম কৰাটো ইমান সহজ কোনোবা পাৰে নেকি? পেণ্ডেলৰ কাম জানে নেকি কোনোবাই? জানে যদি কমেণ্ট কৰি জনাব। ডেক'ৰেশ্যন অলপ বেলেগ ধৰণৰ বস্তু দেই। বঢ়িয়া। তো আমি যাই আছোঁ এতিয়া ভাত খাম। এই আইতাই গৰমত এতিয়া বাজিল কেইটা? বাজিল 3টা 3:30 চাৰে 3টামান বাজিলে চাগে। 3টামান বজাতো আমি ভাত খোৱাই নাই। এই আইতাই গৰু লৈ যাই আছে দুপৰীয়া পথাৰৰ মাজত। হা পাহাৰ, কি ধুনীয়া পাহাৰ আছে ন? কি ধুনীয়া ভিউ। তাতে চিনেমা শ্বুটিং কৰিলেও কৰিব পাৰি। যিকোনো শ্বুটিং কৰে কৰক। একদম নাইচ, বঢ়িয়া মজা।